Good afternoon, students. মই হলো প্ৰিয়ংকা চৌধুৰী, আপোনালোকৰ ইগনো পৰামৰ্শদাতা। আজি আমি পঢ়িবলৈ ওলাইছো আপোনালোকৰ টেক্সট বুকৰ BHICI 131 টেক্সট বুকৰ ইউনিট 4 হান্টাৰ সংগ্ৰাহক পুৰাতাত্ত্বিক দৃষ্টিকোণ উৎপত্তি কৃষি আৰু পশুৰ ঘৰুৱাকৰণ চেপ্টাৰ 2। আমি আৰম্ভ কৰিম এইটো বুজিবলৈ যে মানুহে এগ্ৰিকালচাৰেল চিষ্টেমখিনি আৰম্ভ কৰা মাত্ৰ 1000 ইয়াৰ্ছহে হৈছে, 1000 বছৰ 10,000 বছৰহে হৈছে। ইয়াৰ 10,000 বছৰৰ তাৰ আগলৈকে মানুহে নিজৰ চিষ্টেমটো, নিজৰ ইকনমিক ডেভেলপমেণ্টখিনি বা তেওঁলোকে যোনখিনি ছাবচিষ্টেন্স ষ্ট্ৰেটেজি লৈছিলে সেইখিনি ডিপেণ্ডেণ্ট আছিল অকল হাণ্টিং এণ্ড গ্যাদাৰিঙৰ ওপৰত। তেওঁলোকে নেচাৰৰ বিভিন্ন বস্তুৰ ওপৰত ৰিলাই কৰিছিলে, যেনেকৈ ফ্ৰুটছ, ট্ৰিজ, টিউবাৰ্ছ এক্সেট্ৰা, আৰু তাৰ পৰা তেওঁলোকে নিউট্ৰিচিয়াছ ভেলিউখিনি লৈছিলে। লগতে তেওঁলোকে হাণ্টিঙো কৰিছিল, হাণ্টিং অফ বিগাৰ এনিমেলছ লাইক বাইচনছ, ৰাইন'চৰাছ এক্সেট্ৰা, আৰু লগতে স্মলাৰ এনিমেলছ লাইক ৰেবিটছ, হেন্স এক্সেট্ৰা। চ' তেওঁলোকৰ হিউমেন এক্সিষ্টেঞ্চৰ তাৰমানে বহুতখিনি মিলিয়নছ এণ্ড মিলিয়নছ অফ ইয়াৰ্ছ তেওঁলোকে এক্সিষ্ট কৰিছিল অকল হাণ্টিং আৰু গ্যাদাৰিঙৰ ওপৰত। চ' এই হাণ্টিং এণ্ড গ্যাদাৰিং চিষ্টেমটো এক্সিষ্ট হৈছে বা ৰিলাই কৰিছে অন দ্য ৰিলেশ্যনশ্বিপ উইথ নেচাৰ এণ্ড ছেকেণ্ডলি আমাং দ্য হিউমেনছ। কাৰণ যেতিয়া হাণ্টিং মানুহে কৰিব, অফক'ৰ্ছ অকলে কৰিব যাব নোৱাৰিছিল, গতিকে তেওঁলোকে গ্ৰুপছ ফৰ্ম কৰি গৈছিলে। বিকজ দে ইউজ টু লিভ ইন থিক জংগলছ। তেওঁলোকে ফৰেষ্টৰ মাজত থকাৰ কাৰণে, জংগলৰ মাজত থকাৰ কাৰণে সদায় ফুড একুৱায়াৰ কৰিবলৈ তেওঁলোকে গ্ৰুপছ পাতি গৈছিলে। আৰু এইটোৱে বুজায় যে তেওঁলোকৰ মাজত যোনটো এটা মানে এক্সিষ্টেঞ্চ আছিলে, যোনটো ৰিলেশ্যনশ্বিপ আছিলে মানুহৰ মাজত, সেইটো বহুত ষ্ট্ৰং আছিলে আৰু ছ'চাইটিবোৰত তেনেকেই ডেভেলপ হৈছিলে। গতিকে এই যোনখিনি বছৰ আছিলে, ইমান লং স্পেন অফ টাইম আছিলে, তাতে হাণ্টিং গ্যাদাৰিং ষ্টেজটোৱে, হাণ্টিং গ্যাদাৰিঙে বহুত ইম্পৰ্টেঞ্চ লাভ কৰিছে। আৰু এই হাণ্টাৰ গ্যাদাৰাৰ ছ'চাইটিবোৰৰ কথা আমি এতিয়াও শুনিবলৈ পাওঁ। এতিয়াও আমাৰ মাজত এনেকুৱা, আমাৰ ইণ্ডিয়ান ছাব কণ্টিনেণ্টে হওক বা বাহিৰৰ দেশতে হওক, এনেকুৱা হাণ্টিং গ্যাদাৰিং কমিউনিটিজ এতিয়া জীৱন যাপন কেনেকুৱা ধৰণৰ হ'ব পাৰে আমি আজিৰ হাণ্টিং গ্যাদাৰিং কমিউনিটিজবিলাকৰ পৰা শিকিব পাৰোঁ। আৰু তেওঁলোকৰ ৱে অফ লিভিং, তেওঁলোকৰ পলিটিকেল অৰ্গেনাইজেশ্যন, ছ'চিয়েল ছিষ্টেম, এইবিলাকৰ বিষয়েও আমি এই নতুন মানে যোনবিলাক আমাৰ সময়ৰ কণ্টেম্পৰেৰী হাণ্টিং গ্যাদাৰিং কমিউনিটিজ আছে তেওঁলোকৰ পৰা আমি শিকিব পাৰোঁ। গতিকে আমি এইটোও ক'ব পাৰোঁ যে হাণ্টিং গ্যাদাৰিং কমিউনিটিজবিলাকে আমাক এটা ৰুডিমেণ্টাৰী লাইফষ্টাইলৰ কথা বুজায়, এটা এনচিয়েণ্ট ফৰ্ম অফ লাইফষ্টাইলৰ কথা বুজায়, যোনটো আমি কেতিয়াবাতে সেইবোৰ পাৰ হৈ আহিছোঁ। আমি এতিয়া এখন নিজকে আমি চিভিলাইজ ছ'চাইটি বুলি কওঁ, কিন্তু আগতে যোনখিনি তেওঁলোকে প্ৰেক্টিচেছ কৰিছিলে বা যোনখিনি তেওঁলোকৰ চিষ্টেমছ আছিলে, তেওঁলোকৰ কাৰণে সেইটো এটা ইভলিউচনাৰী আছিলে। তেওঁলোকে লাহে লাহে সেইবোৰ শিকিব লৈছিলে, যেনেকৈ ষ্ট'নছ দুটা ডাব কৰি তেওঁলোকে ফায়াৰ ডিছকাভাৰ কৰিছিল, তেওঁলোকে হুইল বনাইছিলে, তেওঁলোকে লগতে টুলছো বনাইছিল ফৰ বেচিকেলি প্ৰটেক্টিং দেমছেলভছ ফ্ৰম এনিমেলছ, ফ্ৰম দ্য wild animals and also for hunting purposes and gathering purposes. So আমাৰ কাৰণে source হিচাপে আমি এই পিৰিয়ডটোৰ বিষয়ে পঢ়িবৰ কাৰণে, এই ষ্টোন এজ বা এই আগৰ ছ'চাইটিজবিলাকৰ কাৰণে পঢ়িবলৈ আমাৰ হাতত বহুতো চ'ৰ্চেছ আছে। প্ৰথমতে আমাৰ যোনটো একদম ৰিলায়েবল চ'ৰ্চটো হৈছে, সেইটো হৈছে আমাৰ এতিয়াৰ কণ্টেম্পৰেৰী হাণ্টিং গ্যাদাৰিং ছ'চাইটিজবিলাকৰ পৰা আহে। আৰু সেই হাণ্টিং গ্যাদাৰিং ছ'চাইটিজবিলাক পঢ়িব কোনে বা তেওঁলোকৰ বিষয়ে জানিব কোনে চেষ্টা কৰে? বেচিকেলি দ্য people or the scholars who are called as anthropologists.
এনথ্ৰপলজিষ্ট আৰু লগতে সাইন্টিষ্টবোৰে মিলি এই কণ্টেম্পৰেৰী ছ'চাইটিজবিলাকৰ মাজত থাকি তেওঁলোকৰ বিষয়ে পঢ়ে, তেওঁলোকৰ চিষ্টেমছটো কেনেকুৱা হয়, তেওঁলোকৰ ছ'চিয়েল অৰ্গেনাইজেশ্যনছবোৰ কেনেকুৱা হয়, আৰু তেওঁলোকে বেচিকেলি কেনেকৈ ছাবচিষ্টেঞ্চ ষ্ট্ৰেটেজি প্ৰেক্টিছ কৰে, তেওঁলোকে কি খায়, তেওঁলোকে কি পিন্ধে, সেইবিলাকৰ বিষয়ে ডিছকাছ কৰে। ইয়াৰ বাহিৰেও ছেকেণ্ড চ'ৰ্চ হৈছে আমাৰ ওচৰত about the remains. Okay, remains মানে হৈছে যোনবিলাক সেই আগৰ এনচিয়েণ্ট কমিউনিটিজবিলাকে আমাৰ কাৰণে এৰি থৈ গৈছে, লাইক দ্য ষ্ট'ন টুলছ। মই আগতে কৈছোঁ ষ্ট'ন টুলছবিলাক এতিয়া আমাৰ অফক'ৰ্ছ মাটিৰ তলত আছে, মাটিৰ তলত আছে, জাগাই জাগাই সেইবিলাক পোৱা গৈছে। কোনে পাইছে সেইবিলাক? আৰ্কিঅলজিষ্টবিলাকে যেতিয়া এক্সকাভেট কৰে, জাগা এখন যেতিয়া এক্সকাভেট কৰে, কিবা কিছুমান ইম্পৰ্টেণ্ট চাইটছ কিছুমান এক্সকাভেট কৰে, তেতিয়া তেওঁলোকে এই ষ্ট'ন টুলছবিলাক পায়। লগতে তেওঁলোকে পায় bones of different animals. So এই এনিমেলছ bonesবিলাক তেওঁলোকে পৰীক্ষা কৰে, আৰু পৰীক্ষা কৰি তেওঁলোকে বিচাৰি পায় যে এইবিলাক এনিমেলছ তেতিয়া ইদাৰ ডমেষ্টিকেট কৰিছিল মানুহে বা তেওঁলোকক ভক্ষণ কৰিছিলে। এইবিলাক কোনে পঢ়ে? এইবিলাক অফক'ৰ্ছ আৰ্কিঅলজিষ্টবিলাকে ডিছকাভাৰ কৰে, আৰু লগতে হিষ্টৰিয়ানছবিলাকেও এইবোৰৰ বিষয়ে পঢ়ে। এতিয়া আমি যদি দেখা পাওঁ যে যোনটো ফনল ৰিমেইনছ আছে, মানে যোনটো এনিমেল ব'নছ আছে বা প্লাণ্ট ৰিমেইনছ আছে, সেইবিলাকে আমাক প্ৰি হিষ্টৰিক এটা এভিডেন্স দিবলৈ সক্ষম হয়। গতিকে এইখিনি ইন্ট্ৰডাকশ্যনৰ লগতে আমি এতিয়া যোনখিনি পঢ়িব চেষ্টা কৰিম বা হাণ্টিং গ্যাদাৰিং কমিউনিটিজবিলাকৰ কথা জানিব চেষ্টা কৰিম, সেইবোৰ তিনিটা যুগত ডিভাইডেড হৈছে। তিনিটা যুগত এই হাণ্টিং গ্যাদাৰিং কমিউনিটিজবোৰ খুব প্ৰমিনেণ্ট আছিল, আৰু শেষৰ যুগটো যোনটোক আমি নিঅলিথিক যুগ বুলিও কওঁ, সেই যুগটোত মানুহে লাহে লাহে নিজৰ নোমেডিক লাইফষ্টাইলবোৰ এৰি তেওঁলোকে পাৰ্মানেণ্ট ছেটেলমেণ্ট কৰিব আৰম্ভ কৰিছিল। তথাপিতো জাগাই জাগাই এই হাণ্টিং গ্যাদাৰিং কমিউনিটিজবোৰ তথাপিতো আছিল, এতিয়াও আছে। যেনেকৈ আমাৰ এতিয়া ইণ্ডিয়াত আছে গুজ্জৰ বকৰৱালছ, তাৰপিছত আৰু বহুত ধৰণৰ ধৰা ৰাজস্থানত বহুতবোৰ হাণ্টিং কমিউনিটিজ আছে। গতিকে এই হাণ্টিং কমিউনিটিজবোৰ এতিয়াও আছে আৰু তেতিয়াৰ দিনতো থাকি গৈছিলে। চ' নিঅলিথিক এইজৰ আগত এগ্ৰিকালচাৰ মানুহে প্ৰেক্টিছ কৰাৰ আগত মানুহ বেচিকেলি তেওঁলোকৰ একদম হাণ্টিং গ্যাদাৰিঙৰ ওপৰতেই বিশ্বাসযোগ্য আছিলে। গতিকে এই যুগকেইটাক মানুহে বা চাইণ্টিষ্ট, স্কলাৰ্ছ এণ্ড হিষ্টৰিয়ানছ they have divided, তেওঁলোকে তিনিটা পিৰিয়ডত ডিভাইড কৰি দিছে। আৰু প্ৰথম পিৰিয়ডটো হৈছে পেলিঅলিথিক যুগ, ছেকেণ্ড পিৰিয়ডটো হৈছে মেছলিথিক যুগ, আৰু থাৰ্ড পিৰিয়ড যেনেকৈ মই অলৰেডি ক'লো সেইটোৰ নাম হৈছে নিঅলিথিক যুগ। এতিয়া পেলিঅলিথিক মানে কি? পেলিঅ' ৱৰ্ডটো হৈছে অল্ড, আৰু লিথিক মানে হৈছে ষ্ট'ন। চ' পেলিঅলিথিক ৱৰ্ডটো যেতিয়া একেলগে ইউজ কৰা যায়, তাৰমানে অল্ড ষ্ট'ন এজ বুলিও আমি ক'ব পাৰোঁ, অল্ড ষ্ট'ন এজ। গতিকে পেলিঅলিথিক যুগ আৰম্ভ কেতিয়া হৈছিলে? পেলিঅলিথিক যুগ প্লেইষ্টচিন পিৰিয়ডত আৰম্ভ হৈছিলে, যোনটো আৰম্ভ হৈছিলে 2 মিলিয়ন ইয়াৰ্ছ আগো। আৰু এই জিঅ'লজিকেল পিৰিয়ডটোত বেচিকেলি ইট ইজ কল্ড এজ দি আইচ এজ, কাৰণ পৃথিৱীখন তেতিয়া আইচেৰে ভৰ্তি হৈ আছিলে, আইচেৰে কাভাৰ্ড হৈ আছিলে। আৰু সেইটো সময়ত যোনটো যুগ আৰম্ভ হৈছিলে, মানুহবিলাকে কেনেকৈ সেই যুগত তেওঁলোকে নিজকে ছাৰ্ভাইভ কৰিছিল, হিউমেন এক্সিষ্টেঞ্চ কেনেকৈ আছিল, সেইটোৰ বিষয়ে আমি এই পেলিঅলিথিক যুগত পঢ়িম। গতিকে পেলিঅলিথিক যুগ বুলি কোৱাৰ আগতে ইণ্ডিয়াত, ভাৰতত বহুতবোৰ পণ্ডিতসকলে ব্লেড আৰু বিউৰেন যোনটো দুটা টুলছ আছিলে পেলিঅলিথিক যুগৰ আদিম মানৱে ইউজ কৰিছিলে। চ' তেওঁলোকে যোনবিলাক এইটো দুটা টুলছ ইউজ কৰিছে, তাৰ কেটেগৰীত কিছুমান পণ্ডিতে কয় যে এই পেলিঅলিথিক ফেজটো আপাৰ পেলিঅলিথিক বুলি আমি নিৰ্ধাৰণ কৰিব পাৰোঁ। ইণ্ডিয়াত আমি আপাৰ পেলিঅলিথিক এজ বুলি ক'ব লাগে, কাৰণ বহুতবোৰ ব্লেড আৰু বিউৰেন ইণ্ডিয়াৰ য'তে ত'তে বহুতবোৰ জাগাত, বহুতবোৰ ৰিজনছত পোৱা গৈছে। কিন্তু আপাৰ পেলিঅলিথিক এজটো চবে মানি নলয়, এই নামটো যদিও মানি নলয়, ক্ৰিটিচাইজ কৰা হয়, তথাপিতো আমাৰ ইণ্ডিয়াত পেলিঅলিথিক যুগটো আপাৰ পেলিঅলিথিক যুগ বুলিয়ে কোৱা হয়।
গতিকে পেলিঅলিথিক যুগত যিমানবোৰ সঁজুলি বা টুলছ ইউজ কৰা গৈছে সেইবোৰৰ ইম্পৰ্টেঞ্চ কি বা সেইবোৰ আছিল কেনেকুৱা ধৰণৰ কিহেৰে বনোৱা হৈছিলে কি টেকনলজিৰে বনোৱা হৈছিলে কেনেকৈ এটা এটা ডাঙৰ ষ্ট'ন বা ৰক তেওঁলোকে কাটি কেনেকৈ সেই বস্তুটোক এটা আকাৰ দিছিল সেইবিলাক হিষ্টৰিয়ানছবিলাকে পঢ়ে আৰ্কিঅলজিষ্টবিলাকে পঢ়ে আৰু তাৰ ভিত্তিত এইটো দেখা পোৱা গৈছে যে মানুহৰ দ্বাৰা তৈয়াৰ কৰা শিলৰ সঁজুলি প্ৰকৃতিৰ ওপৰত আধাৰিত কৰি আৰু লগতে জলবায়ু আৰু পৰিৱেশৰ পৰিৱৰ্তনৰ বাবে পেলিঅলিথিক সংস্কৃতিক তিনিটা পৰ্যায়ত বিভক্ত কৰা হৈছে আৰু তাৰ আণ্ডাৰত আমি পাওঁ হাতৰ কুঠাৰ যোনবিলাক হৈছে হেণ্ড এক্সিছ তাৰপিছত আমি পাওঁ ক্লিভাৰ্ছ তাৰপিছত আমি পাওঁ চপাৰ্ছ আৰু আমি পাওঁ শ্বপিং টুলছ চ' মিডিল পেলিঅলিথিক এইজত আকৌ বিউৰেল আৰু স্ক্ৰেপাৰ নামৰ দুটা বেলেগ ধৰণৰ টুলছ ইউজ কৰা গৈছিলে এইটো হৈছে এটা পিকচাৰ যোনটোৱে আমাক বেলেগ বেলেগ টুলছবিলাকৰ কথা বুজায় যেনেকৈ ফাৰ্ষ্ট যোনটো আমি দেখা পাওঁ লেফ্ট হেণ্ড ছাইডৰ ফাৰ্ষ্টটো সেইটো ক্লিভাৰ বুলি কোৱা গৈছে আৰু তাৰপিছত আমাৰ ওচৰত আহিছে চপাৰ আৰু তাৰপিছত কটা ডিফাৰেণ্ট সঁজুলিবোৰ আৰু ছাইড স্ক্ৰেপাৰ বিউৰেল আৰু ফ্লেক্স এতিয়া এইবোৰ টুলছবিলাক পাবলৈ কাৰণে বা টুলছবিলাকৰ ডিফাৰেণ্ট শ্বেপ দিবৰ কাৰণে এটা ডিজায়াৰ্ড টেকনিক এটা ইউজ কৰা গৈছিল এটা ইউনিক টেকনিক এটা ইউজ কৰা গৈছিল যোনটোক ফ্লেকিং বুলি কোৱা হয় আৰু সেই ক্ৰুড শ্বেপটো অঁতৰাবৰ কাৰণে এটা ডাঙৰ পাথৰ এটা শ্বেপ দিবৰ কাৰণে আন এটা পাথৰ তাতে ফ'ৰ্চ কৰি ঘঁহি থকা হৈছিলে আৰু সেই চাৰ্ফেচটো তাতে তেনেকুৱা ধৰণৰ এটা ডিজাইন বনাই দিয়া হৈছিল নেক্সট হৈছে আমাৰ পেলিঅলিথিক স্থানসমূহ মানে য'ত য'ত পেলিঅলিথিক টুলছবোৰ পোৱা গৈছে সেইবোৰক চিনাক্তকৰণ কৰা হৈছে অ'কে আৰ্কিঅলজিষ্টবিলাকে চিনাক্তকৰণ কৰিছে আৰু তেওঁলোকক ডিফাৰেণ্ট তেওঁলোকৰ টুলছবিলাক য'ত য'ত পোৱা হৈছে তাৰ ওপৰত এটা এনালাইচিছ কৰা গৈছে চ' সঁজুলিৰ বিতৰণে আমাক কেৱল এই আদিমানৱবোৰ বাস কৰা আৰু স্থানান্তৰ কৰা অঞ্চলবোৰৰ বিষয়ে নহয় কিন্তু তেওঁলোকৰ পৰিৱেশৰ বিষয়েও কয় যে তেওঁলোকে কোনটো প্লেচ তেওঁলোকৰ কাৰণে চুজ কৰিছিল কোনটো জাগা তেওঁলোকৰ কাৰণে চুজ কৰিছিলে থাকিবলৈ গতিকে তাৰ ভিতৰত ইণ্ডিয়াত বহুতবোৰ পেলিঅলিথিক চাইটছ পোৱা গৈছে যেনেকৈ মই তলত এখন ফটো এখন দিয়া হৈছে তাতে দেখা পোৱা যায় যে পেলিঅলিথিক চাইটছ কোনবোৰ হয় চ' ইয়াৰ ভিতৰত যোনবিলাক ইম্পৰ্টেণ্ট চাইটছ হৈছে যেনেকৈ কাশ্মীৰত পোৱা গৈছে পেহেলগামৰ ওচৰত এখন হেণ্ড এক্স পোৱা গৈছিলে তাৰ বাহিৰে কাশ্মীৰত আৰু বহুত পোৱা যোৱা নাই পেলিঅলিথিক টুলছ কাৰণ কাশ্মীৰ তেতিয়াও এখন ঠাণ্ডাৰ জেগা আছিল আইচেৰে ভৰি আছিলে গতিকে তাতে মানুহে বাস কৰাটো ইমান এটা পচিবল নাছিলে কিন্তু তাৰ বাহিৰেও যোনটো পটৱাৰ ৰিজন ইন বিটুইন পীৰ পঞ্জল এণ্ড চল্ট ৰেঞ্জ দেট ইজ পঞ্জাৱ আৰু পাকিস্তানৰ মাজত চ' সেইখিনি এৰিয়াত তেতিয়া টেকটনিক মুভমেণ্ট যিটো আৰ্থকুৱেক হোৱাৰ এটা সম্ভাৱনা হোৱাৰ কাৰণে তাতে দুখন ৰিভাৰ ক্ৰিয়েট হৈছিলে আৰু সেইকেইখন হৈছে ইণ্ডাছ আৰু সোহন ৰিভাৰ্ছ চ' এই জেগাখিনিৰ পৰা সোহন ভেলীৰ পৰা মানে সোহন ৰিভাৰৰ ওচৰৰ পাজৰৰ জেগাখিনিৰ পৰা তাৰ পৰাও হেণ্ড এক্স ডিছকাভাৰ হৈছে চপাৰ্ছ ডিছকাভাৰ হৈছে আৰু তাৰ লগতে ওচৰৰ পাজৰৰ এৰিয়া যেনেকৈ আদিৱাল বলৱাল আৰু চন্ত্ৰা নামৰ জেগাকেইখনৰ পৰাও কিছুমান টুলছ ডিছকাভাৰ হৈছে এতিয়া তাৰপিছত আমি আহোঁ ৰাজস্থানতো বহুত এনেকুৱা জেগা আছে লুনি ৰিভাৰৰ ওচৰত তাতে পেলিঅলিথিক চাইটছ বহুতবোৰ আছে তাৰ পৰা পেলিঅলিথিক টুলছ ডিছকাভাৰ হৈছে যেনেকৈ স্ক্ৰেপাৰ্ছ বৰ্ডাৰ্ছ পইণ্টছ তাৰ পৰাও ডিছকাভাৰ হৈছে আৰু তাৰ জেগাবিলাক চবতকৈ ইম্পৰ্টেণ্ট ৰাজস্থানৰ জেগাবিলাক হৈছে চিত্তৰগড় কোটা এইবিলাক জেগাত পেলিঅলিথিক টুলছ পোৱা গৈছে
তাৰপিছত আমি দেখা পাওঁ যে সবৰমতী ৰিভাৰ মাহি ৰিভাৰ আৰু তাৰ ট্ৰিবিউটাৰিজ মাহিৰ ট্ৰিবিউটাৰিজৰ ওচৰতো বহুতবোৰ পেলিঅলিথিক আৰ্টিফেক্টছ পোৱা গৈছে এইবোৰ পেলিঅলিথিক টুলছত ভিতৰত আছে ক্লিভাৰ্ছ হেণ্ড এক্সেছ এণ্ড চপাৰ্ছ নেক্সট আহিছোঁ আমি নৰ্মদাৰ ওচৰলৈ নৰ্মদা ৰিভাৰৰ ওচৰলৈ চ' নৰ্মদা ৰিভাৰ য'ত ৰাইজ কৰিছে সেইটো হৈছে মাইকাল ৰেঞ্জ আৰু মাইকাল ৰেঞ্জ পিছত গাল্ফ অফ কেম্বিট লগ খায় চ' এইখিনি জেগাত বহুতবোৰ হেণ্ড এক্সেছ ক্লিভাৰ্ছ হেভ বিন ৰিপৰ্টেড তাতে বহুতবোৰ পোৱা গৈছে আৰু এইখিনি জেগাত বেচিকেলি ভীমবেটকা যোনটো আমাৰ এটা আৰ্কিঅলজিকেল চাইট হয় যোনটোত বহুতবোৰ কেভছ ডিস্কভাৰ হৈছে সেই কেভছবোৰত পেইণ্টিংছ আছিলে বাই দ্য আৰ্লি হিউমেনছ চ' তাতে পেইণ্টিংছ কৰা হৈছিল ভীমবেটকাৰ ৱালছবিলাকত ভীমবেটকা কেভছৰ ৱালছবিলাকত আৰু সেইটো হৈছে ভীমবেটকা ইন মধ্যপ্ৰদেশ নিয়াৰ ভোপাল চ' তাতেও আমি বহুতবোৰ কেভছ জাতীয় বা আমি ৱাল পেইণ্টিংছ সেইবিলাকো পাওঁ চ' তাৰ পৰা আমি গম পাওঁ যে হিউমেনছবিলাকে কেনেকৈ এক্সিষ্ট কৰিছিল কি ধৰণৰ তেওঁলোকে ছ'চিয়েল ছিষ্টেম এটা পাতিছিলে সেইবিলাকৰ কথা আমি পিছলৈ ডিছকাছ কৰিম তাৰপিছত আমি আহিছোঁ তাপ্তি ৰিভাৰৰ ওচৰলৈ তাপ্তি গোদাৱৰী ভীমা কৃষ্ণা এই জেগাখিনি মানে চাউথৰ ডেক্কান এৰিয়াখিনিত আমি বহুতবোৰ পেলিঅলিথিক চাইটছ বা পেলিঅলিথিক টুলছ পোৱাৰ এটা হিচাপ পাওঁ আৰু সেইখিনিত বেচিকেলি পোৱা গৈছে নেভাছা মহাৰাষ্ট্ৰৰ ওচৰত নেভাছা মহাৰাষ্ট্ৰ এটা খুব ইম্পৰ্টেণ্ট চাইট হয় পেলিঅলিথিক টুলছ লাইক হেণ্ড চপাৰ্ছ হেণ্ড এক্সেছ ক্লিভাৰ্ছ স্ক্ৰেপাৰ্ছ এইবিলাক পোৱা গৈছে ইষ্টাৰ্ণ ইণ্ডিয়াত বিহাৰ ৰিজনৰ পৰা পেলিঅলিথিক টুলছ পোৱা গৈছে হেণ্ড এক্সেছ তাৰপিছত বাইফেচিয়েল টুলছ চপিং টুলছ সেইবিলাকো পোৱা গৈছে ইয়াৰ বাহিৰে বহুতবোৰ জেগা লাইক কৃষ্ণাৰ ট্ৰিবিউটৰিজবিলাকৰ ওচৰত ব্ৰাহ্মণী মহানদী ৰিভাৰ্ছৰ ওচৰতো টুলছ পোৱা গৈছে চ' এইটোৱে হৈছে পেলিঅলিথিক স্থানসমূহৰ এটা ডিছকাশ্যন এতিয়া পেলিঅলিথিক এইজৰ যোনবোৰ মানুহ আছিলে হিউমেনছ আছিলে তেওঁলোকৰ জীৱনৰ আৰ্হি হিচাপে বা জীৱিকাৰ পেটাৰ্ণ কি আছিলে তেওঁলোকৰ আৰু তেওঁলোকে ছাবচিষ্টেন্স ষ্ট্ৰেটেজি লৈছিলে বা তেওঁলোকে কেনেকৈ বস্তু যোগাৰ কৰিছিল ক'ৰ পৰা তেওঁলোকে বস্তু পাইছিলে সেইখিনিৰো এটা আমি আভাস পাওঁ চ' ইয়াৰ পৰা এইখিনি যুগৰ পৰা আমি যোনবোৰ আমি অৱশিষ্ট পাইছোঁ বা যোনবোৰ ৰিমেইনছ পাইছোঁ তাৰ পৰা আমি গম পাওঁ যে বোথ ফৰেন অৰিজিনৰ এনিমেলছ এণ্ড প্লাণ্টছ আৰু লগতে ইণ্ডিজিনিয়াছ অৰিজিনৰো এটা এনিমেলছ এটা এছেম্বলিজ আছিল তেতিয়া বহুতবোৰ প্ৰাইমেটছ লগা হ'লে সেইবোৰ জিৰাফে নহওক কিয় মাস্ক ডিয়াৰ হয় গোটছ বাফেলোজ পিগছ এক্সেট্ৰা চবৰে বনৰ এটা বনছবোৰ উদ্ধাৰ কৰা হৈছে তেনেকৈ কেমেল হৰ্চ তাৰ পৰা উদ্ধাৰ কৰা হৈছে হিপ'পটেমাছ এলিফেণ্টছ সেইবিলাকো পোৱা গৈছে যোনবোৰ চেণ্ট্ৰেল আফ্ৰিকাৰ পৰা আহিছিলে ইণ্ডিয়ালৈ মাইগ্ৰেট কৰি আৰু মাইগ্ৰেটৰী ৰুটছবিলাক বেচিকেলি ইষ্টত আছিলে ইষ্ট এণ্ড ৱেষ্ট অফ হিমালয়াছত আছিলে আৰু তাৰ পৰা মানে জন্তুবোৰ মাইগ্ৰেট কৰি আহিছিল তাৰ লগতে বহুতবোৰ বাৰ্ডছ ইমিগ্ৰেণ্ট এনিমেলছ ইমিগ্ৰেণ্ট বাৰ্ডছ আহিছিলে ইণ্ডিয়ালৈ সোমাই আৰু লগতে পেলিঅলিথিক হিউমেনছ আৰু লগতে তেওঁলোকৰ ৰিচোৰ্চেছ অফ দি ফৰ্নেল ৰিমেইনছ তাৰ পৰা আমি কি গম পাওঁ যে তেওঁলোকৰ এটা ছাবচিষ্টেন্স পেটাৰ্ণ আছিলে তেওঁলোকে বেচিকেলি হাণ্টিং এণ্ড গেডাৰিঙৰ ওপৰত এটা ষ্টেজ এটা বনাই লৈছিল তেওঁলোকে খুব পাকৈত আছিল সেইটোত আৰু তেওঁলোকে তথাপি যদিও হাণ্টিং এণ্ড গেডাৰিঙত বিশ্বাস কৰিছিল তেওঁলোকৰ আৰ্থখনৰ লগত মাদাৰ আৰ্থখনৰ লগত এটা ভাল এটা কানেকশ্যন আছিল নেচাৰৰ লগত এটা ভাল কানেকশ্যন আছিলে চ' তেওঁলোকে কি কৰিছিল সৰু চাইজৰ এনিমেল সৰু নট সৰু বাট মিডল চাইজড আৰু লাৰ্জ চাইজ মেমেলছবিলাকক তেওঁলোকে হাণ্ট কৰিছিলে আৰু বেচিক এনিমেল যোনটো তেওঁলোকে হাণ্ট কৰিছিলে সেইটোৰ নাম আছিলে আংগুলেটছ চ' এতিয়া সেই প্ৰাইমেটছবোৰ নাইকিয়া হৈ গৈছে তাৰ লগতে তেওঁলোকে ডিয়ৰ ৰাইনো এলিফেণ্ট এইবিলাককো হাণ্ট কৰিছিলে
সো এইখিনিৰ পৰা আমি গম পাওঁ যে সাবসিস্টেন্স প্যাটাৰ্ন যোনটো আছিল হান্টাৰ গ্যাদাৰাৰ্ছ বিলাকৰ মাজত সেইবিলাক ড্ৰাই সিজন আৰু ৱেট সিজনৰ মাজত এটা তেওঁলোকে ডিভাইড কৰি লৈছিলে আৰু এক্সপ্লইট কৰিছিল প্লান্টছ আৰু এনিমেল ফুডছ যোনবোৰ তেওঁলোকৰ ওচৰে পাজৰে আছিল আমি হেৰি কথা পাতিলোঁ আমি এনিমেলছৰ কথা পাতিলোঁ কিন্তু প্লান্ট ফুডছৰ ওপৰতো তেওঁলোকে নিৰ্ভৰশীল আছিল তেওঁলোকে ফ্ৰুটছ খাইছিলে ৰুটছ খাইছিলে সিডছ এণ্ড লিভছো খাইছিলে গতিকে আৰু লগতে হানি তেওঁলোকে খাইছিলে যোনটো তেওঁলোকৰ ডায়েট আছিলে সেইটো ইম্পৰ্টেণ্ট তেওঁলোকৰ আছিল আৰু ইট হেজ বিন অবজাৰ্ভ ফ্ৰম দ্য ডেব্ৰিছ from the gathered part of the diet normally survives far less than the debris from the hunted part. Gotike hunted part of মানে debris মানে যোনবিলাক remains আছে plant remains আছে সেইবিলাক বহুত কম হয় hunted remains তকৈ গতিকে আমি ক'ব পাৰো যে হান্টিংৰ ওপৰত তেওঁলোকে বেসিক্যালি নিৰ্ভৰশীল আছিল তেওঁলোকে হেতু তেওঁলোকে বেসিক প্ৰ্যাকটিস কৰিছিলে it is likely that Paleolithic people would have been taking animal diet along with products of wild plants গতিকে সেইখিনিতো হৈছে ফনল ৰিমেইনছ কিন্তু তাৰ বাহিৰেও যোনখিনি মই অলৰেডি কৈছোঁ যে ভীমবেটকা কেভছৰ ভিতৰত বহুতবোৰ ৰক পেইণ্টিংছ পোৱা গৈছে কাৰ্ভিংছ পোৱা গৈছে চ' তাৰ পৰানো আমি কিবা এভিডেন্স পাওঁ নেকি য়েছ তাৰ পৰা আমি বহুতবোৰ এভিডেন্স পাওঁ ভীমবেটকা যোনটো ভিণ্ডিয়ান ৰেঞ্জত অৱস্থিত তাৰ পৰা আমি কণ্টিনিউৱাছ ছাকচেছন of paintings বেলেগ periods বেলেগ paintings কিছুমান পাওঁ আৰু সেইবোৰ পেইণ্টিংছ যোনটো পিৰিয়ড 1ত পৰে পেলিঅলিথিক এজ টু পিৰিয়ড 1 বুলি মাৰ্ক কৰা হৈছে আৰ্কিঅলজিষ্টবিলাকে মাৰ্ক কৰিছে আৰু সেইবোৰ পেইণ্টিংছ বেসিক্যালি কালাৰ কৰা হৈছিল গ্ৰীণ আৰু ৰেড কালাৰ্ছত সো এইবোৰ কালাৰ্ছ কি আছিল এইবোৰ কালাৰ্ছ ন্যাচাৰেল কালাৰ্ছ আছিল ব্লাড ইউজ কৰা গৈছিল ডাই ফ্ৰম ফ্লাৱাৰ্ছ লিভছ সেইবিলাকৰ পৰা ৰং বুটলি পেলাই বা ৰং উলিয়াই তাৰ পৰা কৰা হৈছিল এইবিলাক পেইণ্টিংছ সো এই পেইণ্টিংছ বিলাকত যোনবিলাক এনিমেলছ ড্ৰ কৰা গৈছে সেইবিলাক হৈছে বাইচনছ এলিফেণ্টছ টাইগাৰ্ছ ৰাইনোছ এণ্ড boars so these were very large বহুত ডাঙৰ কৰি পেইণ্টিংটো কৰা হৈছে 2 to 3 মিটাৰ লেন্থলৈকে কৰা হৈছে আৰু এই পেইণ্টিংছবোৰ পেলিঅলিথিক লাইফষ্টাইলৰ ওপৰত বেসিক্যালি আছিলে আৰু কেনেকে পেলিঅলিথিক মানুহবিলাকে কেনেকে স্মল বেণ্ডছত বা স্মল গ্ৰুপছত থাকিছিল আৰু সাবসিস্টেন্স ইকনমিটো কেনেকে তেওঁলোকৰ ৰিসোৰ্সেছৰ ওপৰত মানে ওচৰে পাজৰে যি থকা ৰিসোৰ্সেছ হওক তাৰ ওপৰত নিৰ্ভৰশীল আছিলে আৰু এনিমেল আৰু প্লান্ট প্ৰডাক্টছ লৈছিলে নেক্সট আমি আহিছোঁ মেছলিথিক যুগলৈ সো অলৰেডি কোৱা হৈছিল যে পেলিঅলিথিক যুগ আৰু নিঅলিথিক যুগৰ মাজত যোনটো যুগ পৰে সেইটোকে আমি মেছলিথিক যুগ বুলি কওঁ মেছো মানে হৈছে মিডল আৰু লিথিক মানে হৈছে ষ্টোন সো মিডল ষ্টোন এজ বুলিও আমি এই যুগটোক নামাকৰণ কৰা হয় সো মেছলিথিক যুগ আৰম্ভ হৈছিলে ৮০০০ খ্ৰীষ্টপূৰ্বৰ পৰা আৰু এইটো পেলিঅলিথিক আৰু নিঅলিথিক যুগৰ মাজৰ পৰিৱৰ্তনশীল পৰ্যায় আছিল গতিকে এইটো যুগত টেম্পাৰেচাৰ যোনটো আইচ এজৰ টেম্পাৰেচাৰ আছিল আৰু ক্লাইমেট যোনটো আছিল সেইটো লাহে লাহে ভাল হ'বলৈ ধৰিছিল আইচবোৰ লাহে লাহে গলিছিল আৰ্থৰ আৰু লাহে লাহে ৱাৰ্ম এণ্ড ড্ৰাই এটা ক্লাইমেট এইটো সময়ৰ পৰা আৰম্ভ হোৱা বুলি এভিডেন্স পোৱা গৈছে So, climatic changes যোনটো হিউমেন লাইফত এফেক্ট পেলাইছিলে আৰু লগতে চেঞ্জেছ আহিছিল ফ্লৰা এণ্ড ফনা বহুতবোৰ এনিমেল স্পেচিছ নাইকিয়া হৈ গৈছিল বহুতবোৰ ফ্লৰেল স্পেচিছ নাইকিয়া হৈ গৈছিলে গতিকে সেইটো সময়ত মানুহে টেকনলজি যোনটো তেওঁলোকৰ টুল মেকিং টেকনলজি হওক বা তেওঁলোকৰ সাবসিস্টেন্স ষ্ট্ৰেটেজিজবিলাকে হয় তেওঁলোকে সলনি কৰিছিল আৰু তথাপিতো কিন্তু মানুহে হান্টিং এণ্ড গ্যাদাৰিঙৰ ওপৰতে নিৰ্ভৰশীল আছিলে কিন্তু এতিয়া তেওঁলোকে কি কৰিছিল তেওঁলোকে যোনটো এনিমেল হান্টিং আছিল আগতে যেনেকে তেওঁলোকে ডাঙৰ এনিমেলছবোৰ ষ্ট্ৰাইক কৰিছিল এতিয়া লাহে লাহে সেই বস্তুটো নাইকিয়া হ'ল আৰু তেওঁলোকে সৰু এনিমেলছবোৰ মাৰিব আৰম্ভ কৰিলে বা ভক্ষণ কৰিব আৰম্ভ কৰিলে লগতে তেওঁলোকে ফিশিঙৰ ওপৰতো গুৰুত্ব দিলে তেওঁলোকে ফিশিং কেনেকে কৰিব জানে সেইবিলাক শিকিলে আৰু গতিকে যোনবিলাক আমাৰ ওচৰত মেছলিথিক টুলছ আছে
মেছলিথিক সঁজুলি যোনবিলাক আছে সেইবোৰ লাহে লাহে সৰু হ'বলৈ ধৰিলে কাৰণ আমি জানো যে তেওঁলোকে সৰু এনিমেলছ হান্ট কৰিব গতিকে ইমান ডাঙৰ তেওঁলোকৰ সঁজুলি নালাগিলেও হ'ব নাথাকিলেও হ'ব তেওঁলোকৰ ওচৰত গতিকে সৰু সঁজুলি তেওঁলোকে উলিয়াব আৰম্ভ কৰিলে তেওঁলোকে বনাব আৰম্ভ কৰিলে আৰু সেই সৰু সঁজুলিবোৰক স্মল ষ্টোন টুলছ বা মাইক্ৰলিথছ বুলি কোৱা হয় মাইক্ৰলিথছ বা মেছলিথিক যোনবিলাক মেছলিথিক এজত যোনবোৰ ষ্টোন টুলছ ইউজ কৰা গৈছিল সেইবিলাকক মাইক্ৰলিথছ বা সৰু শিলৰ সঁজুলি বুলি কোৱা হয় গতিকে এই সৰু সঁজুলিবোৰ বহুত স্মল আছিলে বহুত সৰু আছিলে এণ্ড তেওঁলোকৰ ৰেঞ্জবোৰ তেওঁলোকৰ চাইজেছবোৰ 1 to 8 চেণ্টিমিটাৰলৈকেহে আছিলে চ' কিছুমানৰ শ্বেপছ জমেট্ৰিক ফৰ্মছত আছিল কিছুমান আছিলে ব্লেড কোৰ পইণ্টছ ত্ৰিভুজ শ্বেপৰ লুনেট শ্বেপৰ আৰু ট্ৰেপাইজ শ্বেপৰ তাৰপিছত পেলিঅলিথিক টুলছবিলাক যেনেকৈ পেলিঅলিথিক টুলছবিলাক বহুত ডাঙৰ ডাঙৰ আছিল স্ক্ৰেপাৰ্ছ আছিলে হেণ্ড এক্স আছিলে বিউৰিন আছিলে চ' এতিয়া সেইবিলাক ইউজ কৰা গৈছিল কণ্টিনিউ কৰা হৈছিল কিন্তু তেওঁলোকে মানুহবিলাকে এতিয়া কি কৰিছিল নতুন টেকনলজিৰ ওপৰত বেছি গুৰুত্ব দিছিল তেওঁলোকে সৰু সৰু টুলছ বনাবলৈ ষ্টাৰ্ট কৰিছিলে চ' এইবিলাক হৈছে আমাৰ হাতত থকা মেছলিথিক টুলছবিলাকৰ এটা ফটো চ' এইবিলাক হৈছে ট্ৰেপিজ লিউনেটছ যোনটো আমি অলৰেডি পঢ়িছোঁ আৰু এইবিলাক হৈছে চিকল দেন কাৰ্ভ চিকল হাৰ্পুন দেন bifacial points and scrapers blade lift convex side scraper আৰু all নামৰ এইবিলাক টুলছ ইউজ কৰা গৈছিল ফ্লুটেড কোৰ এইবিলাকক কি বুলি কোৱা হয় এইবিলাকক মাইক্ৰলিথছ বুলি কোৱা হয় নেক্সট আমি পঢ়িব আৰম্ভ কৰোঁ মেছলিথিক স্থানসমূহ ক'ত আছিল মেছলিথিক চাইটছবোৰ ক'ত ক'ত আছিল মই জাষ্ট ইয়াতে এখন ফটো দিছোঁ কিন্তু আমি গম পাওঁ যে মেছলিথিক পিৰিয়ডত মানুহে আৰু তেওঁলোকে বেলেগ বেলেগ জেগাত নৰ্থ ইষ্টলৈকেও ইনফেক্ট দাউচলি হাডিং বুলি এটা জেগা আছে যোনটো মেঘালয়ত আছে সেইখিনিলৈকে তেওঁলোকে মাইগ্ৰেট কৰিব ষ্টাৰ্ট কৰিছিল আৰু তেওঁলোকে যোনবিলাক আমি আগৰ পেলিঅলিথিক চাইটছবিলাক পঢ়োঁতেও আমি গম পাইছোঁ যে তেওঁলোকে মানুহবিলাকে বেছিকেলি তেওঁলোকে ৰিভাৰ্ছৰ ওচৰত থাকিব ভাল পাইছিলে কিহৰ কাৰণে বিকজ ৰিভাৰ্ছবিলাকে কি কৰিছিল তেওঁলোকক ফৰেষ্টৰ পৰা আঁতৰত ৰাখিছিলে জাংগলছবিলাকৰ পৰা আঁতৰত ৰাখিছিলে জাংগলছবিলাক তেওঁলোকৰ কাৰণে স্কেৰিয়েষ্ট পাৰ্ট আছিল বিকজ তাতে জন্তু জানোৱাৰ থাকিছিল অফক'ৰ্ছ চ' তেওঁলোকে থাকিছিল এই ৰিভাৰ ভেলিজত আৰু ৰিভাৰ ভেলিজ সদায় তেওঁলোকৰ কাৰণে এটা ভাল কমিউনিকেশ্যন মিডিয়ামো আছিলে গতিকে তেওঁলোকে ৰিভাৰ ভেলিজৰ ওচৰত থাকে এতিয়াও আমি যদি চাবলৈ যাওঁ চিভিলাইজেশ্যন যোনবিলাক নতুনকৈ চিটিজ হৈছে বা যোনবিলাক আমাৰ ওচৰত ভালকৈ পপুলেটেড জেগা আছে ইণ্ডিয়াত সেইবোৰ বেচিকেলি ৰিভাৰ ভেলিজে আছে আমাৰ ব্ৰহ্মপুত্ৰ চিভিলাইজেশ্যনখনো ব্ৰহ্মপুত্ৰ যোনখন আমাক ৰিভাৰে আমাক পালিত পোষিত কৰি আছে অসমৰ তাৰ ওপৰতে তাৰ ওচৰতে আমি থাকোঁ সেইটো কাৰণে আমাক ব্ৰহ্মপুত্ৰ ভেলীৰ বাসিন্দা বুলিও কোৱা হয় গতিকে তেনেকৈ মানুহবোৰে ইমিগ্ৰেট কৰিব আৰম্ভ কৰিছিল তেওঁলোকে নিজকে বেলেগ বেলেগ জেগালৈ লৈ গৈছিলে আৰু য'ত তেওঁলোকে ভাল সুবিধা পাইছিলে তাতে তেওঁলোকে থাকিবলৈ আৰম্ভ কৰিছিলে আৰু লগতে তেওঁলোকে নোমেডিক লাইফষ্টাইলছো কেৰি অন কৰিছিলে গতিকে মেছলিথিক চাইটছ ক'ত ক'ত আছে মেছলিথিক চাইটছ আছে ৰাজস্থানত য'ত বহুতবোৰ মাইক্ৰলিথছ পোৱা গৈছে পচপদ্ৰা বেচিন আৰু সোজাত এৰিয়াৰ পৰা বহুতবোৰ মাইক্ৰলিথছ পোৱা গৈছে তাৰপিছত বাগোৰ ৰাজস্থানত তাতেও পোৱা গৈছে লগতে ৰিভাৰ তাপ্তি নৰ্মদা মাহি সবৰমতী এইবিলাক জেগাৰ পৰাও মেছলিথিক টুলছ পোৱা গৈছে ব্লেডছ ট্ৰায়েংগলছ ক্ৰেচেণ্টছ বিউৰেন্স এক্সেট্ৰা সেইবিলাক জেগাৰ পৰা পোৱা গৈছে লগতে সতপুৰা মাউণ্টেইনছ বিন্ধ্যা ৰেঞ্জেছ তাৰ পৰা পোৱা গৈছে বহুতবোৰ মেছলিথিক টুলছ প্ৰয়াগৰাজ প্ৰতাপগড় এৰিয়া উত্তৰ প্ৰদেশৰ তাতেও বহুতবোৰ এভিডেন্স পোৱা গৈছে যেনেকৈ ভীমবেটকা মধ্যপ্ৰদেশতো অলৰেডি আছেই এভিডেন্স অফ ৰক পেইণ্টিংছ এণ্ড অফ ডিফাৰেণ্ট টুলছ অলছ' চ' মাইক্ৰলিথছ আকৌ
কোংকণ কোষ্টেল কোংকণটো পোৱা গৈছে লগতে ছোটা নাগপুৰ প্লাটোৰ এৰিয়াখিনিতো পোৱা গৈছে ওড়িশা বেংগল ডেল্টা এইখিনি যোনখিনি কৈছো আমি ইয়াতে লিখা আছে চিৰান্ত বুলি ব্ৰহ্মপুত্ৰ ভ্যালি শিলং এৰিয়া এইখিনি যোনখিনি আমি অলৰেডি পাইছো নৰ্থ ইষ্টৰ ফালেও মেছলিথিক ষ্টোন টুলছ পোৱা গৈছে লগতে কৃষ্ণা আৰু ভীমা ৰিভাৰৰ ওচৰত এইখিনি এৰিয়াত কৃষ্ণা আৰু ভীমা ৰিভাৰৰ ওচৰতো বহুতবোৰ টুলছ পোৱা গৈছে গতিকে আমি গম পাওঁ যে ইমানবোৰ এবান্ডেন্স আছে মেছলিথিক টুলছৰ গতিকে এই সময়টোৰ পৰা আমাৰ যোনখিনি হাতত আমাৰ এভিডেন্স আছে সেইখিনি ক্ৰনলজিক্যালি আৰ্কিঅলজিষ্টবিলাকে তেওঁলোকক মানে সেই পিৰিয়ডটোক ভালকে আইডেন্টিফাই কৰিব পাৰিছে পিৰিয়ডাইজেশ্যন কৰিব পাৰিছে আৰু ক্ৰনলজিকেল সিকুৱেন্সত সেইবোৰ বহাব পাৰিছে গতিকে নেক্সট আমি চাবলৈ ষ্টাৰ্ট কৰোঁ তেওঁলোকৰ জীৱিকাৰ আৰ্হি কি আছিলে মেছলিথিক পিপলবিলাকৰ মেছলিথিক মানুহবিলাকৰ গতিকে বেচিক্যালি আমি গম পাওঁ যে পেলিঅলিথিক পিৰিয়ডতকৈ একো বেলেগ নাছিল তেওঁলোকে এতিয়াও হাণ্টিং গ্যাদাৰিং কৰিয়ে আছিল গতিকে এই সময়টোৰ পৰা বহুতবোৰ ফনেল ৰিমেইনছ আমি পাওঁ বোনছ পাওঁ অফ ডিফাৰেণ্ট এনিমেলছ তাৰ ভিতৰত আছে কেটলছ মানে গোটছ বা শ্বিপ তাৰপিছত বাফেলো পিগছ ডগ বোৰ বাইচন গতিকে আমি দেখা পাওঁ যে এইবিলাক এতিয়া এনিমেলছবোৰ লাহে লাহে সৰু হৈ গৈছে আগতে যোনবিলাক ডাঙৰ এনিমেলছ মানুহে হাণ্ট কৰিবলৈ চেষ্টা কৰিছিলে বা হাণ্ট কৰিছিল সেইবিলাক লাহে লাহে সৰু হৈ গৈছে আৰু মানুহে এতিয়া সৰু সৰু পশু যেনেকে মংগুছ হওক টৰ্টইজ হওক ফিছ হওক সেইবিলাককো ভক্ষণ কৰিব আৰম্ভ কৰিছিল কিন্তু মেছলিথিক ট্ৰেডিশ্যনৰ অনুসায়ী যোনখিনি আৰু বেলেগ ধৰণৰ কিছুমান ফনেল ৰিমেইনছ পোৱা গৈছে যেনেকে ৱাইল্ড বাফেলো কেমেল wolf ৰাইন'ছৰ এইবিলাক মেছলিথিক ট্ৰেডিশ্যনছৰ বিভিন্ন জেগাত পোৱা গৈছে আৰু এইবিলাক এনিমেলছ এতিয়া এপিয়াৰো কৰিছিল ডিছএপিয়াৰো হৈ গৈছিল বহুতবোৰ স্পেচিছ আৰু মেছলিথিক মানুহবিলাকে বোথ ভেজিটেবলছ বা প্লান্ট ৰিমেইনছ এণ্ড মিট ভক্ষণ কৰিছিলে তাৰ পিছত আমি যদি চাবলৈ যাওঁ যে তেওঁলোকে গ্ৰাছ এডিবল ৰুটছ চিডছ নাটছ ফ্ৰুটছ আৰু লগতে বিভিন্ন ধৰণৰ ফুড ৰিচোৰ্চেছৰ ওপৰত তেওঁলোকে ডিপেণ্ডেণ্ট আছিল গতিকে এই পেইণ্টিংছ আৰু এনগ্ৰেভিংছৰ পৰা আমি আৰু কথা জানিবলৈ পাৰোঁ যেনেকে ভীমবেটকা আদমগড় প্ৰতাপগড় আৰু মিৰ্জাপুৰৰ দৰে স্থানসমূহবোৰ মেছলিথিক কলা আৰু চিত্ৰকলাৰে সমৃদ্ধ গতিকে এই আৰ্টবিলাকৰ পৰা আমি গম পাওঁ তাৰ পৰা বিভিন্ন ধৰণৰ এক্টিভিটিজ লাইক হাণ্টিং গ্যাদাৰিং ফিছিং আৰু হিউমেন এক্টিভিটিজ লাইক চাইল্ড বাৰ্থ ৰিয়াৰিং অফ এনিমেলছ ৰিয়াৰিং অফ চাইল্ড আৰু বাৰিয়েল চেৰিমনিও তেওঁলোকে আঁকি থৈ গৈছে গতিকে সেইবোৰো আমাৰ কাৰণে এটা ভাল এটা এভিডেন্স তেওঁলোকৰ ছ'চাইটিখনৰ বিষয়ে গম পোৱা আৰু তেওঁলোকে কি ধৰণে ডমেষ্টিকেট কৰিছিল বা কি ধৰণৰ ছ'চিয়েল এটা ৰিলেশ্যনশ্বিপত আছিলে সেইবিলাকৰ কথাও আমি গম পাওঁ গতিকে মেছলিথিক পিৰিয়ডত আমি এই পেইণ্টিংছবিলাকৰ পৰা আমি এইটো ধৰিব পাৰোঁ যে মেছলিথিক পেইণ্টিংছবিলাকৰ পৰা আমি ধৰিব পাৰোঁ যে তেওঁলোকৰ ছ'চিয়েল অৰ্গেনাইজেশ্যনটো যোনটো পেলিঅলিথিক টাইমছতকৈ অলপমান ভাল হৈছিলে এতিয়া যিহেতু মানুহে ড্ৰ কৰিব লৈছিলে আৰু তেওঁলোকে দেখা পাইছিল যে মানুহে এতিয়া লাহে লাহে ষ্টেবল হ'ব ধৰিছিল তেওঁলোকৰ ইকনমিটো ষ্টেবল হ'বলৈ ধৰিছিলে গতিকে তেওঁলোকে ৰিলিজিয়াছ বিলিফছবিলাক বা ছ'চিয়েল অৰ্গেনাইজেশ্যনছবিলাক ড্ৰ কৰিছিলে পেইণ্টিং কৰিছিলে আৰু সেইবিলাক আমাক বহুতবোৰ এভিডেন্স দিয়ে ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ ওপৰত এইখন এখন পেইণ্টিং এনেকুৱা ধৰণৰ মেট ষ্টিক টাইপ পেইণ্টিং বুলি কোৱা হয় মেট ষ্টিক পেইণ্টিংছ কাৰণ তেওঁলোকে জাষ্ট জুই চলাৰ কাঠিৰ নিচিনা তেওঁলোকে ড্ৰ কৰে আৰু এইটো দেখাইছে যে কেনেকৈ তেওঁলোকে হাণ্টিং কৰি আছে এটা মানুহে হাণ্টিং কৰা দেখা পাইছোঁ আৰু ৰাইট হেণ্ড ছাইডে দেখাই আছে যে তেওঁলোকে এটা এনিমেল এটা আছে আৰু লগতে গ্ৰুপছত আছে মেবি তেওঁলোকে হাণ্টিং প্ৰচেছলৈকেই গৈ আছিলে নেক্সট আমি পঢ়িম নিঅলিথিক সংস্কৃতিৰ কথা নিঅলিথিক কালচাৰৰ কথা নিঅলিথিক মই অলৰেডি কৈছোঁৱে যে নিঅলিথিক পিৰিয়ড ৱাজ দ্য পিৰিয়ড আফটাৰ
মেছলিথিক এজৰ পিছত যোনটো পিৰিয়ড আহিছিল সেইটোক নিঅলিথিক বুলি কোৱা হয় নিঅ মানে হৈছে নতুন লিথিক মানে হৈছে ষ্টোন গতিকে এইটো সময়তো মানুহে ষ্টোন টুলছ ইউজ কৰি আছিল ঠিকই কিন্তু এইটো সময়ত তেওঁলোকে ষ্টোন টুলছ ইউজ কৰিছিল এগ্ৰিকালচাৰৰ কাৰণে য়েছ তেওঁলোকৰ মাজত এনেকুৱাও মানুহ আছিল যোনে হাণ্টিং গ্যাদাৰিং তেতিয়াও কৰি আছিল কিন্তু কিছুমান মানুহে তেতিয়া বিভিন্ন জাগাত বিভিন্ন ইউৰোপৰ বিভিন্ন জাগাত ইণ্ডিয়াত তেওঁলোকে এগ্ৰিকালচাৰেল প্ৰেক্টিচেছ ষ্টাৰ্ট কৰিছিল সো এই হাণ্টিং গ্যাদাৰিং প্ৰচেছতে মানুহে তেওঁলোকৰ হিউমেন এক্সিষ্টেঞ্চৰ চবতকৈ লাৰ্জেষ্ট পিৰিয়ড বুলি কোৱা হয় আৰু এই এক্সিষ্টেঞ্চবিলাক ৰিভিল হৈছে আমাৰ হাতত ষ্টোন টুলছৰ মাধ্যমেৰে এতিয়া যেতিয়া নতুন কালচাৰ তেওঁলোকৰ মাজত আহিলে হিউমেন কমিউনিটিজবিলাকৰ মাজত আহিলে তেতিয়া তেওঁলোকে ফুড যোনটো তেওঁলোকৰ নিজৰ ফুড তেওঁলোকে নিজে কাল্টিভেট কৰিব চেষ্টা কৰিলে মানুহে সো মানুহে কি কৰিলে প্ৰথমতে কি তেওঁলোকে ক্ৰপছ গ্ৰো কৰিছিল তিনিটা ধৰণৰ ক্ৰপ গ্ৰো কৰিছিল বাৰ্লি হুইট আৰু ৰাইচ বাৰ্লি হুইট আৰু ৰাইচ আৰু লগতে তেওঁলোকে ডমেষ্টিকেশ্যনো কৰিছিলে পশুপালনো কৰিব ষ্টাৰ্ট কৰিছিল যেনে তেওঁলোকে বহুতবোৰ মিল্ক ছাপ্লাইজৰ কাৰণে বা মিটৰ কাৰণে তেওঁলোকে ডমেষ্টিকেশ্যন প্ৰচেছটো আৰম্ভ কৰিছিল ডিফাৰেণ্ট স্পেচিছ অফ এনিমেলছ তেওঁলোকে ডমেষ্টিকেট কৰিব আৰম্ভ কৰিছিল কিন্তু এই ষ্টেজটো টুলছবিলাকৰ নিঅলিথিক টুলছবিলাকৰ শেষ নাছিলে নিঅলিথিক টুলছ নতুনকৈ উদ্ভাৱন হ'ব ধৰিছিল আৰু নিঅলিথিক টুলছে আমাক এইটো দেখায় যে নিঅলিথিক কমিউনিটিজ বহুতবোৰ আমাৰ ইণ্ডিয়াৰ ছাবকণ্টিনেণ্টত আছিলে আৰু কেৰেক্টাৰিষ্টিক আৰু স্প্ৰেড তেওঁলোকৰ আৰম্ভ হৈছিল নাইল ভেলীৰ পৰা আৰু ৱেষ্ট এছিয়াৰ পৰা আৰু সেইখিনিত তেওঁলোকে ব্ৰিফলি আমি অলপমান চাম এই জেগাখিনি গতিকে ডমেষ্টিকেশ্যন অফ এনিমেলছ এণ্ড প্লাণ্টছ তেওঁলোকে যোনটো ষ্টাৰ্ট কৰিছিল সেইটোক আমি নিঅলিথিক কালচাৰ বা নিঅলিথিক সংস্কৃতি বুলি আমি কেৰেক্টাৰাইজ কৰোঁ বা নামাকৰণ কৰোঁ আৰু এই নিঅলিথিক টাৰ্মটো প্ৰথমতে কইন কৰিছিল বা ইউজ কৰিছিল ছাৰ জন লবকে যোনটো তেওঁৰ কিতাপ প্ৰি হিষ্টৰিক টাইমছত লিখা হৈছিলে আৰু তেওঁ এই টাৰ্মটোৰ লগত তেওঁ ডিনোট কৰিব বিচাৰিছিল যে প্ৰি হিষ্টৰিক টাইমছৰ নামৰ কিতাপখনত তেওঁ এইটো জনাব বিচাৰিছিল যে এনেকুৱা এটা এজ আমাৰ ওচৰত আছিল যোনটোত ষ্টোন ইমপ্লিমেণ্টছবোৰ স্কিলফুলি ইউজ কৰা হৈছিলে মানুহে এতিয়া ষ্টোন ইমপ্লিমেণ্টছবোৰ অকল হাণ্টিং এণ্ড গ্যাদাৰিং পাৰ্পাছেছতে নহয় কিন্তু নিজকে বচাই ৰাখিবৰ কাৰণে নিজে কেনেকৈ প্ৰডাকশ্যন কৰিব পাৰি সেইটোৰ ওপৰত বিশ্বাস কৰি ষ্টোন টুলছবোৰ ইউজ কৰিছিল সেইটোৰ ওপৰত তেওঁ এনালাইজ কৰিছিল তাৰপিছত ভি গৰ্ডন চাইল্ড নিঅলিথিক চেলকলিথিক কালচাৰ বুলি এটা টাৰ্ম ইউজ কৰিছিল য'ত তেওঁ এনেকুৱা এটা পিৰিয়ডৰ কথা পাতিছিল এনেকুৱা এটা সংস্কৃতিৰ কথা পাতিছিল য'ত মানুহে এনেকুৱা এটা ইকনমি ক্ৰিয়েট কৰিলে নিজৰ মাজত ফুড ইকনমি য'ত ফুড প্ৰডিউচিং ইকনমি এটা আছিল তাৰ ওপৰত তেওঁ ষ্ট্ৰেছ কৰি লিখিব আৰম্ভ কৰিলে চ' এইটো সংস্কৃতিত আমি ক'ব পাৰোঁ চাৰিটা বেচিক চেঞ্জ আহিছিল ফাৰ্ষ্ট হৈছে এগ্ৰিকালচাৰেল প্ৰেক্টিছ ষ্টাৰ্ট হৈছিল ছেকেণ্ডলি হৈছে ডমেষ্টিকেশ্যন অফ এনিমেলছ মানুহে ষ্টাৰ্ট কৰিছিলে তাৰপিছত থাৰ্ডলি হৈছে মানুহে যোনবিলাক ক্ৰপছ প্ৰডিউচ কৰিছিল সেইবিলাকক গ্ৰাইণ্ড কৰিছিল পলিছ কৰিছিল আৰু খাদ্যলৈ ৰূপান্তৰিত কৰিছিলে আৰু লগতে 4 নম্বৰ চেঞ্জটো হৈছিল যে পটৰী মানুহে প্ৰথমবাৰৰ কাৰণে বনাব ষ্টাৰ্ট কৰিছিল পটৰী কিহৰ কাৰণে বনাইছিল অফক'ৰ্ছ টু ষ্ট'ৰ থিংছ মানুহে ষ্ট'ৰ কৰিবৰ কাৰণে আমাৰ যেনেকৈ বাচন বৰ্তন থাকে তেতিয়া মানুহে ক্লেৰে বাচন বৰ্তনবোৰ বনাইছিলে আৰু পটছ বনাইছিল পানী ষ্ট'ৰ কৰিবৰ কাৰণে বা চাউল ষ্ট'ৰ কৰিবৰ কাৰণে যিয়ে নহওক কিয় তেনেকুৱা ধৰণৰ আইটেমছ বনোৱা হৈছিলে চ' যিহেতু এতিয়া লাহে লাহে প্লাণ্টছ আৰু এনিমেলছ ডমেষ্টিকেট কৰিব আৰম্ভ হ'ল মানুহে কি কৰিলে এতিয়া ভিলেজ কমিউনিটিজ কিছুমান ডেভেলপ কৰিলে তেওঁলোকৰ ছিডেণ্টাৰী লাইফষ্টাইল বাদ দিলে আৰু তেওঁলোকে এটা ছিডেণ্টাৰী লাইফষ্টাইল আৰম্ভ কৰিলে তেওঁলোকে ন'মেডিক লাইফষ্টাইল বাদ দিলে আৰু লগতে তেওঁলোকে গ্ৰুপছত ভিলেজেছ বনাই পেলাই একেলগে থাকিব আৰম্ভ কৰিলে
সো এইটো সময়ত এগ্ৰিকালচাৰেল টেকনলজিও ডেভেলপ হ'ল এগ্ৰিকালচাৰেল টেকনলজি যিমানে মানুহে এগ্ৰিকালচাৰৰ ওপৰত নিৰ্ভৰশীল হ'ল অফক'ৰ্ছ তাৰ টেকনলজি যোনবিলাক ইউজ কৰিব মাটি খান্দিবলৈ বা প্লাণ্টছ ৰুবলৈ ক্ৰপছ ৰুবলৈ সেইবিলাকৰ ওপৰত বেছি মন দিবলৈ আৰম্ভ কৰিলে আৰু লগতে তেওঁলোকে কি কৰিলে নেচাৰৰ ওপৰত তেওঁলোকৰ কণ্ট্ৰলটো বঢ়াই দিলে গ্ৰেটাৰ কণ্ট্ৰল অভাৰ নেচাৰ আৰু নেচাৰেল ৰিচোৰ্চেছক এক্সপ্লইট কৰিবলৈ আৰু বেছিকৈ শিকিলে সো ইয়াৰ আগতে আমি ভাৰতীয় প্ৰাৰম্ভিক কৃষক উপমহাদেশ সেইবোৰৰ কথা ডিছকাছ কৰাৰ আগতে আমি জানি লওঁ যে মই অলৰেডি কৈছোঁ যে যোনবিলাক ফাৰ্ষ্ট এগ্ৰিকালচাৰেলিষ্ট আছিল বা ফাৰ্ষ্ট ফাৰ্মাৰ্ছ আছিলে সেইবোৰ আৰম্ভ হৈছিল বা তেওঁলোকৰ আমি ক'ব পাৰোঁ তেওঁলোকে প্ৰথমতে তাতে আৰম্ভ ক'ত কৰিছিল তাতে হৈছে নাইল ভেলী তেওঁলোকে প্ৰথম এক্সকাভেশ্যনছ যেতিয়া কৰা হৈছিল তাতে বহুতবোৰ আৰ্লিয়েষ্ট এক্সকাভেশ্যনছ বা আৰ্লিয়েষ্ট ৰিমেইনছ অফ হুইট এণ্ড বাৰ্লি পোৱা গৈছে চ' সেইটোৰ পৰা আমি গম পাওঁ যে নাইল ভেলীত প্ৰথম আৰ্কিঅলজিকেল এক্সপ্ল'ৰেশ্যনছৰ পৰা আমি গম পাওঁ যে ফাৰ্ষ্ট ফাৰ্মাৰ্ছ নাইল ভেলীৰ পৰা ওলাইছিল তাৰপিছত ৱেষ্টাৰ্ণ এছিয়াৰ জেগাৰ যেনেকৈ পেলেষ্টাইন চিৰিয়া টাৰ্কি ইৰাক সেইবিলাক জেগাতো বহুতবোৰ এভিডেন্স পোৱা গৈছে এবাউট কাল্টিভেশ্যন ডমেষ্টিকেশ্যন অফ এনিমেলছ চ' এই দুটা এৰিয়া প্ৰথম আৰ্লিয়েষ্ট ফাৰ্মাৰ্ছ বুলি ক'ব পাৰি নেক্সট হৈছে আমাৰ ভাৰতত আমাৰ যোনখিনি ফাৰ্ষ্ট এগ্ৰিকালচাৰেলিষ্ট আছিল তাৰ এভিডেন্স আমি ক'ৰ পৰা পাওঁ ডমেষ্টিকেশ্যন অফ এনিমেলছ এণ্ড প্লাণ্টছ ছাবকণ্টিনেণ্টৰ বহুতবোৰ জেগাৰ পৰা তাৰ এভিডেন্স পোৱা গৈছে ৰিমেইনছ পোৱা গৈছে আৰু সেইখিনি জেগা হৈছে জিঅ'গ্ৰাফিকেল ৰিজনছ আমি এনেকৈ ডিভাইড কৰি দিয়া হৈছে চ' প্ৰথমতে পোৱা গৈছে নৰ্থ ৱেষ্ট বা উত্তৰ পশ্চিম অঞ্চল সেইখিনি পোৱা গৈছে আফগানিস্তান ৰিজন ৱেষ্টাৰ্ণ পাকিস্তান সেইখিনি জেগাৰ পৰা পোৱা গৈছে নেক্সট হৈছে নৰ্দাৰ্ণ ৰিজন যোনখিনি হৈছে কাশ্মীৰ ভেলী তাৰ পৰাও পোৱা গৈছে নেক্সট হৈছে থাৰ্ডলি হৈছে চাউথ ইষ্টাৰ্ণ ইউ পি যেনেকৈ প্ৰয়াগৰাজ মিৰ্জাপুৰ ৰেৱা এইবিলাক জেগাৰ পৰা পোৱা গৈছে নেক্সট হৈছে মিড ইষ্টাৰ্ণ ৰিজন নৰ্দাৰ্ণ বিহাৰ তাৰ পৰাও পোৱা গৈছে নৰ্থ ইষ্টাৰ্ণ ৰিজন আছাম এডজাষ্টেণ্ট ছাব হিমালয়ান ৰিজন সেইবিলাকৰ পৰাও বহুতবোৰ টুলছ লগতে evidences of domestication of plants and animals তাৰ পৰা পোৱা গৈছে চেন্ট্ৰেল ইষ্টাৰ্ণ ৰিজন যোনবিলাক কভাৰ কৰে ছোটা নাগপুৰ এৰিয়া ওড়িশা ৱেষ্ট বেংগল আৰু লগতে চাউদাৰ্ণ ৰিজন যোনখিনি পেনিনচুলাৰ ইণ্ডিয়া সেইখিনিৰ পৰা পোৱা গৈছে গতিকে আমি এতিয়া অলপমান ডিছকাছ কৰিম নৰ্থ ৱেষ্টাৰ্ণ ৰিজনৰ যোনবোৰ এভিডেন্স পোৱা গৈছে তাৰ ওপৰত কি পাইছে নৰ্থ ৱেষ্টাৰ্ণ ৰিজনত চ' আফগানিস্তান পাকিস্তান এৰিয়াটোত যোনটো আৰ্লিয়েষ্ট এভিডেন্স আমি পাওঁ সেইখিনিক বোলান ৰিজন বুলিও কোৱা হয় সেইবিলাকৰ এৰিয়াৰ পৰা আমি ফাৰ্ষ্ট এভিডেন্স অফ হুইট এণ্ড বাৰ্লি কাল্টিভেশ্যন পাওঁ আৰু সেইখিনি এভিডেন্সৰ পৰা আমি এইখিনিও গম পাওঁ যে ৱাইল্ড শ্বিপ কেটল গোট মানুহে ডমেষ্টিকেট কৰিছিল চ' 7000 BCE পৰা শ্বিপ এণ্ড গোট ডমেষ্টিকেট কৰিব আৰম্ভ কৰিছিল আফগানিস্তানৰ মানুহবিলাকে আৰু প্ৰেজেণ্ট ডে পাঞ্জাব কাশ্মীৰ ৱেষ্ট পাকিস্তান আৰু লগতে আফগানিস্তান আৰু সোভিয়েট ৰিপাব্লিকছ অফ তাজিকিস্তান উজবেকিস্তান এণ্ড ৱেষ্ট টিয়ানশ্বান were the original places of bred wheat and spelt wheat cultivation so সেইখিনিৰ পৰা আৰম্ভ হৈছিলে cultivation of different crops and animals were domesticated কৰিব আৰম্ভ কৰিছিল লগতে যোনখিনি ৰিজন আছে মেৰগড় যোনখিনি কোৱেটাৰ পৰা 150 কিলোমিটাৰছ দূৰত তাৰ পৰা এক্সকাভেশ্যন কৰোঁতে বহুতবোৰ পটাৰিজ মানুহে পাইছে আৰ্কিঅলজিষ্টবিলাকে পাইছে আৰু সেই পটাৰিজবোৰ নিঅলিথিক লেভেলছ অফ মেৰগড়ত পোৱা গৈছে আৰু তাৰ পৰা আমি বুজো যে পটাৰি ইয়াতে মানুহে বহুত বনাইছিল চেৰামিক পটাৰি আৰু লেটাৰ ফেজতো বহুতবোৰ পোৱা গৈছে তাৰ পিছত চিৰিয়েলছ যোনবিলাক
different forms of barley, different varieties of wheat, আৰু লগতে charred seeds of plum, আৰু লগতে date মানে খেজুৰ, সেইবোৰো এইবিলাক settlements-ৰ পৰা পোৱা গৈছে। Wild animals-ৰ bones-ও বহুত পোৱা গৈছে domesticated animals-ৰ বাহিৰে, যেনেকে gazelles, deer, antelope. So সেইবিলাকৰো wild animals-ৰ bones পোৱা গৈছে period 1-ৰ পৰা। এইবোৰ জাগাৰ পৰা আৰু পোৱা গৈছে stone axes, adzes, grinding stones because তেওঁলোকে যোনবিলাক crops তেওঁলোকে কালটিভেট কৰিছিল সেইবিলাকক গুড়া কৰিছিল, পাউণ্ড কৰিছিল, গ্ৰাইণ্ড কৰিছিল আৰু সেইবিলাক খোৱাৰ লায়কৰ কৰিছিলে। গতিকে সেইবোৰ জাগাৰ পৰা গ্ৰাইণ্ডিং ষ্ট'নছ, ডিফাৰেণ্ট কাইণ্ডছ অফ মিউলাৰ্ছ সেইবিলাকো পোৱা গৈছে। আৰু গতিকে আমি ক'ব পাৰোঁ যে মেৰগড় এই কচ্ছি প্লেইনছৰ এৰিয়াখিনি বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ প্ৰথমবাৰৰ কাৰণে পিৰিয়ড 2ত মেৰগড়ৰ এৰিয়াখিনিত কাল্টিভেশ্যন অফ কটন এণ্ড গ্ৰেপছ তাৰ পৰা এভিডেন্স পোৱা গৈছে। আৰু সেইটো সময়ত যোনখিনি তাৰ পিছত যোনখিনি হৰপ্পন চিভিলাইজেশ্যন আৰম্ভ হৈছিলে, হৰপ্পনছবিলাকে মেবি হুইট, বাৰ্লি, কটন তেওঁলোকে গ্ৰ' কৰিছিল বুলি আমাৰ হাতত এভিডেন্স আছে। গতিকে সেই চাগে চিষ্টেমটো, সেই ছাবচিষ্টেন্স ষ্ট্ৰেটেজিটো মেৰগড়ৰ মানুহৰ পৰাই শিকিব পাৰিছিল। নেক্সট আমি আহোঁ নিঅলিথিক কালচাৰ অফ দি কাশ্মীৰ ভেলী। কাশ্মীৰ ভেলীৰ কোনখিনি এৰিয়াত কি কি পোৱা গৈছে সেইখিনিৰ বিষয়ে চাওঁ। গতিকে দুটা ছাইট আছে কাশ্মীৰ ভেলীত, এটা হৈছে বুৰজাহোম আৰু এটা হৈছে গুফক্লাৰ। চ' এই দুটা ছাইটছত বহুতবোৰ পিট ডুৱেলিংছ পোৱা গৈছে। তাৰমানে মানুহে গাঁটা খান্দি তাতে থাকিছিল, যিহেতু বহুত ঠাণ্ডা আছিল। মেবি যোনটো আমাৰ ইগলু ফৰ্ম আছে থাকিবলৈ, মানুহে বেছি স্ন' কাভাৰ্ড এৰিয়াজবিলাকত ইগলু বনাই থাকে, তেনেকুৱা এটা ৰুডিমেণ্টাৰী ছিষ্টেমে ইয়াতে ফ'ল' কৰা হৈছিল। পিট ডুৱেলিংছ যোনবিলাক বনোৱা হৈছিলে, ডুৱেলিংছবিলাক অ'পেনত বনোৱা হৈছিলে, ৰেড মাটিৰ কালাৰেৰে তাক লেপি দিয়া হৈছিল। আৰু তাৰ লগতে ইউনিক বোন টুলছ কিছুমান পোৱা গৈছে এইখিনি এৰিয়াৰ পৰা। গুফক্লাৰ এৰিয়াখিনিৰ পৰা লেণ্টিলছ পোৱা গৈছে, মানে দালি, মচুৰ দালিটো পাইছিলে, পিজ পাইছে, হুইট, বাৰ্লি এইবিলাক পোৱা গৈছে। লগতে কিছুমান ডমেষ্টিকেটেড এনিমেলছ লাইক শ্বিপছ, গোটছ, আইবেক্স, ৰেড ডিয়াৰ সেইবিলাকৰ বনছ পোৱা গৈছিল। ফেজ 2 আৰু ফেজ 3ৰ পৰা বহুতবোৰ টুলছ পোৱা গৈছে। লগতে এইটো এৰিয়াৰ পৰা ডগ বাৰিয়েলছবোৰ পোৱা গৈছে। কুকুৰক সমাধি দিয়া হৈছিলে এইখিনি জেগাৰ পৰা, মানে হিউমেন বাৰিয়েলছৰ ওচৰত ডগ বাৰিয়েলছ দিয়া হৈছিলে। চ' দিজ ফাইণ্ডিংছ তেওঁলোকে ইণ্ডিকেট কৰে যে হাণ্টিং গেডাৰিং ইকনমি ফেজ 1ত গ্ৰেজুৱেলি ডেভেলপ কৰিছিল, আৰু ফেজ 2ত বহুতবোৰ বিভিন্ন ধৰণৰ হুইট, বাৰ্লি এইবিলাক জেগাত গ্ৰ' কৰা হৈছিলে। লগতে পটৰী, বোন ৰিমেইন, ষ্ট'ন অবজেক্টছ বুৰজাহোম, চৰাইখোলা আৰু ঘালিগাই অফ স্ৱাট ভেলীৰ পৰা পোৱা গৈছে। ইয়াতে ক'ব লাগিব যে পিট ডুৱেলিংছ, হাৰ্ভেষ্টাৰ্ছ এণ্ড ডগ বাৰিয়েলছ নৰ্থ চাইনা নিঅলিথিক কালচাৰৰ পৰা প্ৰভাৱিত আছিল। আৰু প্ৰি হাৰাপ্পানছবিলাকে পটৰীটো চাগে বুৰজাহোমৰ পৰাই ইনস্পায়াৰ্ড আছিলে, কাৰণ ডিজাইনছবোৰ বেচিকেলি চিমিলাৰ আছিল। নেক্সট হৈছে বেইলন ভেলী আৰ্লি ফাৰ্মাৰ্ছবিলাকৰ বিষয়ে আমি পঢ়োঁ। চ' ৰিভাৰ বেইলন যোনটো ইম্পৰ্টেণ্ট এটা লোকেশ্যন ছাইট আছিলে ফৰ হিউমেন এক্সিষ্টেঞ্চ, তাতে সেইটো আছিলে এটা মনচুন বেল্টৰ ভিতৰত। আৰু সেই জেগাখিনিত এতিয়াও টিক, বেম্বু এইবিলাক বহুত বস্তু পোৱা যায়। আৰু তাতে ৱাইল্ড এনিমেলছ যেনেকৈ টাইগাৰ, বাঘ, নীলগাই, চিতল সেইবিলাকো পোৱা যায়। গতিকে অফক'ৰ্চ পেলিঅলিথিক পিৰিয়ড বা নিঅলিথিক পিৰিয়ডলৈকে এই বেইলন ভেলীত মানুহে তেওঁলোকৰ এটা বাসস্থান আছিল আগৰ পৰাই। আৰু তাৰ বেইলন ভেলীৰ ভিতৰত যোনখিনি আমাৰ ইম্পৰ্টেণ্ট নিঅলিথিক ছাইটছ আছে সেইখিনি হৈছে চপনিমাণ্ডো, কলডিবা আৰু মাহাগাৰা। চপনিমাণ্ডোত 3টা ফেজ অফ চিকুৱেঞ্চ পোৱা গৈছে, এপি পেলিঅলিথিক টু মেছলিথিকৰ প্ৰটো নিঅলিথিক পিৰিয়ডলৈকে তাতে মানুহে বাসস্থান বনাইছিল। আৰু তাতে বিভিন্ন পিৰিয়ডছত ৱাইল্ড কেটল, শ্বিপ, গোটছ এক্সেট্ৰা সেইবিলাকৰ এভিডেন্স পোৱা হয়।
আৰু কলদিবাহ নামৰ জেগাখিনিত তাতেও তিনিটা ফ'ল্ডৰ কালচাৰেল চিকুৱেঞ্চ আছিল আৰু তাৰ পৰা যোনখিনি বস্তু পোৱা গৈছে সেইবিলাক ডমেষ্টিকেশ্যন অফ ৰাইচ আছিলে তাতে আৰু কেটেল আৰু শ্বিপছকো ডমেষ্টিকেট কৰা হৈছিলে কিন্তু তাৰ পৰা যোনবিলাক ইউনিক বস্তু পোৱা গৈছে সেইটো হৈছে কৰ্ড ইমপ্ৰেছড পটৰী কৰ্ড ইমপ্ৰেছড পটৰীবিলাকত ডিজাইনছ কৰি পেলাই তাতে ডিজাইন কৰি দিয়া হৈছিলে পটৰীটো আৰু ৰাউণ্ড চেলছ পোৱা গৈছে টুলছবিলাকৰ ভিতৰত ৰাউণ্ড চেলছ আৰু এডজেছ লগতে চাৰ্কুলাৰ ওভেল ফ্ল'ৰ্ছ তাতে পোৱা গৈছে আৰু লগতে কেটল পেন মানে য'ত ছাগলী বা য'ত গৰুবোৰ ৰখা হৈছিলে সেইবিলাকক মানে ছাগলীবিলাকক বেচিকেলি য'ত ৰখা হয় তেওঁলোকৰ ঘৰবিলাকক পেন বুলি কোৱা হয় চ' কেটল পেনৰ এভিডেঞ্চো পোৱা গৈছে এতিয়া এই নিঅলিথিক কালচাৰ বেলান ভেলীৰ যোনখিনি আমি বহুত ডেভেলপড আছিল ইমানটো যোনখিনি পঢ়িলোঁ আৰু এডভান্স ছেডেণ্টেৰী লাইফ মানুহবিলাকে প্ৰেক্টিছ কৰিছিল তাতে ফেমিলিজবোৰ ডিফাইনড আছিলে পটাৰী ফৰ্মছবোৰ ষ্টেণ্ডাৰ্ডাইজড আছিল আৰু ফুড প্ৰচেছিং ইউনিটছ বহুতবোৰ পোৱা গৈছে যোনবিলাক আছিলে চেডল কোৱাৰ্ণছ বা মিউলাৰ্ছ সেইবিলাক পোৱা গৈছে লগতে কিছুমান স্পেচিয়েলাইজ টুলছ লাইক চিজেলছ চেলছ এণ্ড এডজেছো পোৱা গৈছিল ডমেষ্টিকেটেড ফৰ্ম অফ ৰাইচ আমি এভিডেঞ্চ পাওঁ আৰু ডমেষ্টিকেশ্যন অফ কেটল শ্বিপছ এক্সেট্ৰা তাৰ বিষয়েও আমি পাওঁ চ' নিঅলিথিক ফাৰ্মাৰ্ছ আমি ক'ব পাৰোঁ যে বেলেন ভেলীৰ যোনখিনি নিঅলিথিক ফাৰ্মাৰ্ছ আছিল সেইবিলাক আৰ্লিয়েষ্ট ৰাইচ ফাৰ্মিং কমিউনিটিজ বুলি আমি ক'ব পাৰোঁ চ' বেলেন ভেলীত প্ৰথমবাৰৰ কাৰণে প্ৰথম এভিডেঞ্চ আমি পাওঁ ৰাইচ ফাৰ্মিঙৰ 6 মিলেনিয়াম BCEত সেইখিনি হৈছিল চ' পটাৰীখিনিৰ বিষয়ে আমি পঢ়িলোঁ আৰু চপনি মাণ্ডোত তেনেকৈ পটাৰী এপিয়াৰ কৰিছিল লেট মেছলিথিক প্ৰটো নিঅলিথিক ফেজত চপনি মাণ্ডোত এপিয়াৰ কৰিছিল 9 to 8 century BCE চ' ক'ব পাৰোঁ যে মে বি বহুতে বিশ্বাস নকৰে যে বেলেন ভেলীত প্ৰথমবাৰৰ কাৰণে এভিডেঞ্চ পোৱা গৈছে যে প্ৰথম আৰ্লিয়েষ্ট এভিডেঞ্চ পোৱা গৈছে সেইটো বহুতে মানি নলয় চপনি মাণ্ডোত বুলি কয় বহুতে আৰু যিহেতু তাতে পটাৰী এভিডেঞ্চত ডমেষ্টিকেশ্যন অফ এনিমেলছ প্লাণ্টছ ৰাইচ হ'ব পাৰে নেক্সট আমি পঢ়োঁ নিঅলিথিক কালচাৰ অফ বিহাৰ বিহাৰত কোনখিনি মেইন জেগা হয় চ' বিহাৰৰ মেইন নিঅলিথিক চাইটছ হৈছে চিৰান চেচাৰ চেনুৱাৰ আৰু তাৰাদ্বীপ নামৰ জেগাখিনি আৰু তাতে এই জেগাবিলাকত চেনুৱাৰত ৰাইচ বাৰ্লি ফিল্ড পি লেণ্টিলছ আৰু মিলেটছৰ এভিডেঞ্চ পোৱা যায় আৰু হুইট গ্ৰাছো কিছুমান হেবিটেশ্যন চাইটছত আছিলে চিৰান্দৰ পৰা পোৱা গৈছে মাড ফ্ল'ৰ্ছ তাৰমানে মাটিৰে বনোৱা ফ্ল'ৰ্ছ পটাৰী মাইক্ৰলিটছ গ্ৰাউণ্ড চেলছ bone tools, beads of semi-precious stones, আৰু terracotta human figurines এইখিনি জেগাৰ পৰা পোৱা গৈছে মানে চিৰান্দৰ পৰা পোৱা গৈছে আৰু চিৰান্দ আৰু চেনুৱাৰ দুইখন জেগাৰ ৰিমাৰ্কেবল ষ্টোন টুলছ পোৱা গৈছে তাতে আৰু তাৰ মানুহবিলাকে হুইট বাৰ্লি ৰাইচ লেণ্টিলছ গ্ৰ' কৰিছিল নেক্সট আমি চাওঁ ইষ্টাৰ্ণ ইণ্ডিয়াৰ আৰ্লি ফাৰ্মাৰ্ছবিলাকক চ' আছামৰ নৰ্থ কাছাৰ গাৰো এণ্ড ইন নাগা হিলছ এইখিনি এৰিয়াত নিঅলিথিক কালচাৰ এপিয়াৰ কৰিছিলে আৰু এই জেগাখিনি যিহেতু মনচুন জ'নত উইথ হেভি ৰেইনফল আছিল নিঅলিথিক এইজটো তেওঁলোকে বেচিকেলি কেৰেক্টাৰাইজ কৰে শ্ব'ল্ডাৰ্ড চেলছ স্মল গ্ৰাউণ্ড এক্সেছ অফ ৰাউণ্ডেড ফৰ্মছ এণ্ড কৰ্ড ইমপ্ৰেছড পটাৰী যোনবিলাক বেচিকেলি ভাঙি গৈছে বিকজ অফ ডিউ টু এনভাইৰমেণ্টেল কণ্ডিশ্যনছ দিয়জালি হাডিঙত যোনটো নৰ্থ কাছাৰত আছে সেইখিনি অবজেক্টছবিলাক যোনবিলাক পোৱা গৈছে সেইবিলাক অবজেক্টছত বহুতবোৰ চিমিলাৰিটিজ আছে চাইনা আৰু ছাউথ ইষ্ট এছিয়াৰ বস্তুবিলাকৰ লগত নিঅলিথিক এইজবিলাকৰ লগত আৰু আছামত নিঅলিথিক ট্ৰেডছতো চাইনা আৰু ছাউথ ইষ্ট এছিয়া ছেটেল কৰিব যিহেতু পৰা নাই হোৱাইট ক্ৰনলজিকেল গেপৰ কাৰণে তথাপিতো আমি ইনফ্লুৱেঞ্চ বেছি কৰি আমি ড্ৰ কৰিব পৰা নাই আৰু 2000 BCE লৈ টেন্টেটিভলি ডেট কৰা হয় নেক্সট আমি পঢ়োঁ ছাউথ ইণ্ডিয়াৰ নিঅলিথিক ফাৰ্মাৰ্ছবিলাকৰ বিষয়ে
সাউথ ইণ্ডিয়াত বহুতবোৰ নিঅলিথিক ছেটেলমেণ্টছ আছিল হিলি আৰু ড্ৰাই ডেকন প্লেটুজত যোনবিলাক ভীমা কৃষ্ণা তুংগাভদ্ৰা কাবেৰী ৰিভাৰ্ছৰ ট্ৰিবিউটৰিজবিলাকৰ ওচৰে পাজৰে আছিল বহুতবোৰ এৰিয়াজ যেনেকৈ সংগন কাল্লু নাগাৰ্জুনকোণ্ডা মাস্কি ব্ৰহ্মগিৰি টেকালকোট্টা পিকলিহাল কুপকাল হাল্লুৰ পালাভয় এইবিলাক জেগাৰ পৰা এভিডেন্স পোৱা গৈছে আৰু তাৰ ভিতৰত যোনটো আৰ্লিয়েষ্ট ফেজ নিঅলিথিক পিৰিয়ডৰ সেইখিনি ফেজ আহে সংগন কাল্লু আৰু নাগাৰ্জুনকোণ্ডাৰ পৰা চ' এইখিনি জেগাৰ পৰা বহুতবোৰ ট্ৰেচেছ অফ ডুৱেলিংছ মানুহে থকা ঘৰ ক্ৰুড হেণ্ডমেড ৰেডিছ কাইণ্ড অফ পটাৰী আৰু আউটাৰ চাৰ্ফেচ যোনবিলাকৰ পৰা স্লিপ্ট আছিল ব্লেড টুলছ পোৱা গৈছে আৰু ৰুডিমেণ্টাৰী নলেজ অফ কাল্টিভেশ্যন তেওঁলোকৰ মাজত আছিল বুলি নাগাৰ্জুনকোণ্ডাৰ চাইটছৰ পৰা ডিছকাভাৰ কৰা হৈছে এই ফেজটোক 2500 BCE বা তাৰ আৰ্লিয়াৰ ফেজ বুলি কোৱা হৈছে millet South India মানুহবিলাকে millet was the earliest crop that they had grown তেওঁলোকে এই ক্ৰপটো গ্ৰ' কৰিছিল আৰু এতিয়াও বহুতবোৰ মানুহে তাৰে মানুহবিলাকে সেইটো ফডাৰ হিচাপে ইউজ কৰে কেটলৰ ফডাৰ হিচাপে লগতে ৰাগি গ্ৰ' কৰিছিলে সাউথ ইণ্ডিয়াৰ মানুহবিলাকে অফক'ৰ্ছ সাউথ ইণ্ডিয়ান নিঅলিথিক কালচাৰত হুইট হৰ্চ গ্ৰাম আৰু মুং that is green gram এইবিলাকো গ্ৰ' কৰিছিল ডেট পাম was also grown that is খেজুৰ গ্ৰ' কৰিছিল আৰু টেৰেছ কাল্টিভেশ্যনত বিশ্বাস কৰিছিল বিকজ যিহেতু পাহাৰীয়া ৰিজন তেওঁলোকে পাহাৰবোৰ কাটি কাটি তাতে কাল্টিভেট কৰিব ষ্টাৰ্ট কৰিছিলে নাগাৰ্জুনকোণ্ডাৰ পৰা বহুতবোৰ ডমেষ্টিকেটেড এনিমেলছৰ এভিডেন্স পোৱা গৈছে যেনেকৈ চাম্বাৰ ডিয়ৰ বাৰাচিংগা তাৰপিছত ডিয়ৰ গেজল সেইবিলাকৰ এভিডেন্স পোৱা গৈছে এছ পাউণ্ডছ মানে কম্প'জড অফ এছ যোনবিলাক বস্তু জ্বলোৱাৰ পিছত যোনবিলাক ৰিমেইনছ পোৱা যায় ৰিমেইনছ থাকি যায় সেইবিলাকক এছ বুলি কোৱা হয় এই এছ মাউণ্ডছ বহুতবোৰ নিঅলিথিক চাইটছৰ পৰা পোৱা গৈছে সাউথ ইণ্ডিয়াৰ যেনেকৈ উটনুৰ কোডাকাল আৰু কুপকাল নেক্সট হৈছে আমাৰ আপাৰ চেণ্ট্ৰেল এণ্ড ৱেষ্টাৰ্ণ ডেকানৰ ৰিজনছবিলাক এবাৰ পঢ়ি চাম So, এইখিনি জেগাত বেচিক্যালি মিডল এণ্ড আপাৰ ৰিচেছ আপাৰ বেংকছ অফ কৃষ্ণা এণ্ড গোদাবৰী এণ্ড দেৰ ট্ৰিবিউটাৰিজ সেই জেগাখিনি ফৰ্ম কৰে আৰু এই জেগাখিনিত ৰিজনছত ষ্ট'ন টুলছ ব্লেক ট্ৰেপ অন আ ব্লেক ট্ৰেপ পেৰেলাল চাইডেড ব্লেডছৰ লগত বহুতবোৰ মাইক্ৰ'লিটছ এজিড চেলকেডনি এণ্ড কাৰ্নেলিয়ান গোটেইবোৰ ছেমি প্ৰেচিয়াছ ষ্ট'নছৰ টুলছ এইখিনি জেগাৰ পৰা পোৱা গৈছে নিঅলিথিক ফেজ ইয়াতে ৰেকৰ্ড কৰিব যদিও পৰা নাই চান্দোলি ভীমা ৰিভাৰৰ ওচৰত যোনটো আছে তাৰ পৰা নেভাসা ডাইমাবাদ এইবোৰ জেগাৰ পৰা প্ৰভাৰা ৰিভাৰৰ ওচৰত গোদাবৰীৰ এটা ট্ৰিবিউটৰি হয় তাৰ পৰা এইটো দেখা পোৱা যায় যে নিঅলিথিক ফাৰ্মাৰ্ছ যে এইখিনি পিৰিয়ডত চেলকলিথিক ফেজত মুভ কৰিছিলে চেলকলিথিক ফেজ হৈছে কপাৰ ইউজিং ফেজ যোনটো এজত কপাৰ ইউজ হৈছিলে চ' চেলকলিথিক ফেজ সেইটো পিৰিয়ড আছিল নৰ্থ আমি যদি মুভ কৰোঁ তাপ্তি আৰু নৰ্মদা ভেলিজলৈ নৰ্থ মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ এণ্ড গুজৰাট নিঅলিথিক ফেজৰ কোনো এভিডেন্স পোৱা নাযায় চম্বল বানস এণ্ড কালি সিন্ধ ভেলিজত স্কেৰছলি এভিডেন্স কিছুমান পোৱা গৈছে যেনেকৈ গ্ৰাউণ্ড টুলছ পোৱা গৈছে ডমেষ্টিকেশ্যন অফ এনিমেলছৰ বিষয়ে পোৱা গৈছে ছেডেণ্টাৰী ছেটেলমেণ্টছৰ হেৰিও পাইছে এভিডেন্সো পাইছে যেনেকৈ মাড ফ্ল'ৰ্ছ এক্সেট্ৰা আৰু লগতে কপাৰ ব্ৰঞ্জ ইমপ্লিমেণ্টছো এইখিনি জেগা চম্বল বানস আৰু কালি সিন্ধ এৰিয়াছখিনিৰ পৰাও পোৱা গৈছে চ' শেষত আমি ক'ব পাৰোঁ যে এইখিনি যোনখিনি পিৰিয়ড হৈছে পেলিঅলিথিক এজ মেছলিথিক এজ আৰু নিঅলিথিক এজ যোনটোক আমি ষ্ট'ন এজ হিচাপে একেলগে কওঁ সেই ষ্ট'ন এজখিনিত ছ'চিয়েল ইভলিউশ্যন মানুহৰ ইভলিউশ্যন বহুত ধৰণৰে হৈছিল কাৰণ তেওঁলোকে মানুহে হেণ্ড ক্লিভাৰ্ছ হেণ্ড এক্সেছৰ
পৰা তেওঁলোকে লাহে লাহে ফ্লেকিং টুলছবিলাকলৈকে গুচি গৈছিলে। সেই ফ্লেকিং টুলছবিলাকৰ পিছত তেওঁলোকে ইউজ কৰিব আৰম্ভ কৰিছিল সেই টুলছবিলাক বিভিন্ন এৰিয়াছত, যেনেকৈ এগ্ৰিকালচাৰ ডেভেলপ কৰিবৰ কাৰণে, ডমেষ্টিকেশ্যন অফ এনিমেলছ তেওঁলোকে কৰিছিলে। গতিকে তেওঁলোকে ডেভেলপ হৈছিলে, ইভলিউশ্যন তেওঁলোকৰ দেখা পোৱা যায়, নট অনলি ছ'চিয়েলি বাট ছিষ্টেমেটিকেলি বুলি ক'ব পাৰি। চ' এইটোৰ পৰা আমি বেচিক কেৰেক্টাৰিষ্টিক দেখা পালোঁ যে ট্ৰানজিশ্যন হৈছিল মানুহবিলাকৰ ফ্ৰম হাণ্টিং গেডাৰিং কমিউনিটিজ টু কাল্টিভেশ্যন অফ প্লাণ্টছ এণ্ড ডমেষ্টিকেশ্যন। আৰু তেওঁলোকৰ যোনটো কাল্টিভেশ্যন এতিয়া আহি পৰিছিল তেওঁলোকৰ জীৱনলৈ, তেওঁলোকে সেইবিলাকে বহুত চেঞ্জেছ আনি দিছিলে। আৰু ঠিক আছে, থেংক ইউ।